নমস্কাৰ বিজনেছ নটিছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি আমাৰ সৈতে আছে আসাম ষ্টেভিয়া ব্ৰেণ্ডৰ এজন ফাউণ্ডাৰ তেখেতৰ নাম হৈছে পংকজ কলিতা আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম তেখেতে এই ব্যৱসায় যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে আৰু এই ব্যৱসায়টোৱে তেখেতে কিয় বাছি ললে নমস্কাৰ আমাৰ বিজনেছ নটিছলৈ আপোনাক স্বাগতম জনাইছো আপুনি এই ব্যৱসায় যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ কৰিলে আৰু আপুনি এই ব্যৱসায়টোৱে কিয় বাছি ললে একচুয়ালি মই 2009 ৰ পৰা টোটালি ষ্টিভিয়া কামটো ষ্টাৰ্ট কৰিছো হয় মই কোম্পানীত কাম কৰিছিলো কিছুমান কোম্পানীত যেতিয়া কাম কৰিছিলো কোম্পানীত কাম কৰাৰ পাছত এবাৰ মোৰ দেউতাৰ অসুখ হ'ল যাৰ কাৰণে মই চাকৰিটো বাদ দিব লগা হ'ল হয় তাৰ পাছত মোৰ কিছুমান বাহিৰৰ ফ্ৰেণ্ড আছিলে তেওঁলোকে তেতিয়া এগ্ৰি বিজনেছ কাম কৰিছিল এগ্ৰি বিজনেছৰ ওপৰত তো তেওঁলোকে সাজেষ্ট কৰিলে যে নৰ্থ ইষ্ট যেহেতু ৰ হয় ৰ মিন্স টোটালি অৰ্গেনিক বুলি বাহিৰত জানে একচুয়ালি তো আমি মিলি পেলাই কাম কৰিব পাৰো তো মই সেইকাৰণে এগ্ৰি বিজনেছ ষ্টাৰ্ট কৰিলো আৰু এগ্ৰি বিজনেছ ষ্টাৰ্ট কৰোতে গম পালো যে ষ্টিভিয়া বুলি এটা প্লান্ট আছে মানে এই ষ্টিভিয়াটো মানে ইন ফিউচাৰ বুম কৰিব মাৰ্কেটত বিকজ ষ্টিভিয়াই বহুত কেইটা বেমাৰ ভাল কৰে তেতিয়া মই গম পালো আৰু তেনেকৈ মই ষ্টিভিয়া জাৰ্নিটো আৰম্ভ কৰিছিলো 2009 ৰ পৰা হয় হয় আপুনি এই ব্যৱসায় যেতিয়া আৰম্ভ কৰিছিলে আপোনাৰ কিমান মান টকা ইনভেষ্ট কৰিছিলে এই ব্যৱসায় বেছি পইচা নাছিলে 30000 মান আছিলে চাগে 30000 মানে পইচাটো লৈ ষ্টাৰ্ট কৰিছিলো হয় আৰু আপুনি যোনবোৰ প্ৰডাক্ট মানে আপোনালোকে আনে খেতিয়কসকলক দিয়ে বা তেখেতৰ পৰা সোৰ্সত আনে কৰ পৰা আনে তেখেতৰ পৰা মানে চাওক আমাৰ এইটো কনসেপ্ট এনেকুৱা যে আমি ফাৰ্মাৰৰ দ্বাৰা নৰ্থ ইষ্ট বুলি নহয় অল ওভাৰ ইণ্ডিয়া যিবিলাক ফাৰ্মাৰ মানে ইচ্ছা কৰে যে তেওঁলোকৰ যিখিনি মাটি আছে তাত যিটো উৎপাদন কৰি আছে তাৰ পৰা যদি বেনিফিট পোৱা নাই তেতিয়াহ'লে আমাৰ লগত ষ্টিভিয়া কৰি তেওঁলোকে অলপ প্ৰফিট কৰিব বিচাৰে তো তেওঁলোকক আমি খুব ধুনীয়াকৈ ট্ৰেইনিং দিওঁ মেইনলি অৰ্গেনিক কেনেকৈ কৰিব লাগিব সেইটোৰ ওপৰত জোৰ দিওঁ তাৰ পাছত সেই ট্ৰেইনিংখিনি দিয়াৰ পিছত তেওঁলোকে যেতিয়া আমাৰ লগত কামটো কৰিব তাৰ যিখিনি প্ৰডাকশ্যন আহিব আমি কিনি লওঁ তেনেকৈ কৰোঁ আৰু কিনি আনি আমি সেইটো ব্ৰেণ্ডিং কৰোঁ মানে ভেলু এড কৰোঁ আৰু এক্সপৰ্টো কৰোঁ আৰু নিজৰ পেকেজিং আছে নিজৰ হেৰি আছে এতিয়া আমি অলপ তাৰ পৰা এক্সট্ৰেকশ্যন কৰি আছো সেইটো কৰোঁ তেনেকৈ কামটো কৰোঁ হয় বজাৰত তেনেকৈ আপোনাৰ চাহপাতত বেছিকে বিক্ৰী হয় বা চাহপাতে বেছি ইউজ কৰে মানুহবোৰ ষ্টেভিয়াটো মানে মাৰ্কেটত আপোনাৰ যদিও ইউজ কৰে সিমান ইউজ নকৰে তো হেতুক লৈ আপোনাৰ কেনেকুৱা মানে ষ্টেভিয়াটো চাওক এইটো মানে ষ্টেভিয়া বজাৰত চাহপাত আজিৰ পৰা বহুত বছৰ আগৰ পৰা মানুহে চাহপাতটো হেৰি কৰি আছে ষ্টেভিয়াটো অলপ নতুনকৈ আহিছে কনচেপ্টটো আমাৰ আছিলে আয়ুৰ্বেদত আছিলে কিছুমান বা হেৰিত আছিলে এইটো এজ এ মেডিচিন হিচাপে অলপ ইউজ হৈ আছিলে কিন্তু এতিয়া কি হৈছে যেহেতু মানুহৰ লাইফষ্টাইল ডিজিজবিলাক বাঢ়ি গৈছে যেনে ধৰক আপোনাৰ ডায়েবেটিছ কলেষ্ট্ৰল হাই প্ৰেছাৰ এইবিলাক যেতিয়া বাঢ়ি গৈছে তো তাৰ পৰা বহুত মানুহ কি হৈছে সেইটো কাৰণত চেনি খোৱা কমাই দিছে মানে চেনিটো নোলোৱা কৰিছে তো কিন্তু মিঠাটো খাব বিচাৰে ঠিক আছে চাহত চেনি নাখায় কিন্তু কিবা নহয় কিবা এটা চ'ৰ্চত চেনিটো অলপ বিচাৰে সেইকাৰণে কি হয় আমাৰ যিটো ষ্টিভিয়া আছে সেই ষ্টিভিয়া বজাৰত এতিয়া আহিছে ষ্টিভিয়াৰ কিছুমান ভাল গুণ আছে যে আপোনাৰ ষ্টিভিয়াই চুগাৰটো বাঢ়িব নিদিয়ে কণ্ট্ৰোল কৰি ৰাখে হাই প্ৰেছাৰ বাঢ়িব নিদিয়ে কণ্ট্ৰোল কৰি ৰাখে বিটা চেলছবিলাক এক্টিভ কৰে যাৰ কাৰণে বডিত ইনচুলিন প্ৰডিউচ কৰিব পাৰে আৰু বহুত কেইটা এনেকৈ মেডিচিন হিচাপে বা মেডিচিনেল বেনিফিট বহুত আছে ইয়াৰ সেইটোৱে কথা সেইকাৰণে মানুহে এতিয়া ষ্টেভিয়া ধীৰে ধীৰে আহিছে টাইম লাগিব অলপ কিন্তু আহিছে এতিয়া মোটামুটি বহুত মানুহে ষ্টেভিয়া ইউজ কৰে আৰু বিশেষকৈ লেডিজবিলাকেতো কৰে কাৰণ ইয়াত মানে এণ্টি এজিং প্ৰপাৰ্টি বহুত থাকে স্কিন ডিজিজ হেৰি কৰা এইবিলাকৰ কাৰণে লাহে লাহে হৈ আছে হয় আপোনালোকে যেহেতু এতিয়া ষ্টেভিয়া ব্ৰেণ্ডটো কৰিয়ে আছে আপোনালোকে ক'ত এক্সপৰ্ট কৰে প্ৰডাক্টটো সো আমি মেইনলি 3-4টা জায়গাত মই ডাইৰেক্টলি এক্সপোৰ্ট কৰি আছো আপোনাৰ বাংলাদেশ পঠাই আছো তাৰ পাছত নেপাল চাপালটো গৈ আছে এক্সপোৰ্ট বুলি নকওঁ সেইটো আমাৰ নেইবাৰ কাণ্ট্ৰি বিলাকত পঠাই আছো কিন্তু আমাৰ পৰা মাল লৈ মানে
এক্সপোৰ্টাৰ কিছুমান আছে যেনে গুজৰাটৰ আছে আৰু হয়। ৱেষ্ট বেংগলৰ কলকাতাৰ আছে হয় তেওঁলোকে ৰাছিয়া এইবিলাকত পঠাই আছে হয় মানে একজেক্টলি তেওঁলোকে ক'ত পঠাই আছে মোক ইমান নকয়ো বিজনেছ হয় চিক্ৰেট থাকে ন হয় কিন্তু মই গম পাওঁ ৰাছিয়া আৰু কানাডা এইবিলাকত পঠাই আছে হয় বিকজ কানাডাত মিল্ক যিবিলাক প্ৰডাক্ট হয় তাৰ লগত এতিয়া ষ্টিভিয়া এড হৈ গৈ হয় আছে আপোনালোকৰ প্ৰফিট কিমান মান হয় এবছৰত এইটো আপোনাৰ টাৰ্ণ অভাৰ মানে প্ৰফিট আৰু হেৰি গোটেইটো কেলকুলেশ্যন এটা হয় থাকে হয় কেলকুলেশ্যনটোত মানে কিমান আমি ৰ মেটেৰিয়েল পাওঁ মেইনলি কি হয় ষ্টেভিয়াৰ এটা ডাঙৰ প্ৰব্লেম আছে ৰ মেটেৰিয়েল কম পাই আছো যিমান হয় লাগে হয় আমাৰ বহুত ফাৰ্মাৰবিলাকে নাজানে ষ্টেভিয়াৰ খেতিটো কৰা নাই তো হয় ৰ মেটেৰিয়েল কম পাওঁ হয় তো ৰ মেটেৰিয়েল কম পালে কি হয় আমি ছাপ্লাইটো দিব নোৱাৰোঁ হয় যিমান ডিমাণ্ড থাকে ধৰক এজন বায়াৰ্ছে আমাক বিচাৰিছে 10 টন মাল আমি হয় দিছোঁ 5 টন মাল হয় বুজিছেনে হয় সেইকাৰণে মানে কি হয় আমাৰ যিটো বেনিফিটছ হ'ব লাগিছিলে হয় আৰু মানে কৰিব পাৰিম হয় বেনিফিটছ যদিহে আমি প্ৰডাকশ্যনটো বেছি ভালকৈ আৰু বেছিকৈ পাওঁ হয় সেইটো এটা আছে তো যিটো প্ৰফিটৰ কথা যিটো সুধিছে হয় প্ৰফিট ধৰক অন এন এভাৰেজ আমি যিহেতু বাল্কত চেল কৰোঁ হয় 20% মাৰ্জিনটো মিনিমাম থাকিবই হয় মোৰ দেন ডেট হয় তাতকৈ অলপ বেছিও থাকে কেতিয়াবা হয় আপোনালোকে যিহেতু চ'ৰ্চত আনে তেখেতৰ পৰা কিমান মান প্ৰাইচত আনে আপোনালোকে এতিয়া চাওক কেনেকুৱা হয় ঠাই বিশেষে অলপমান আমাৰ যিটো ফাৰ্মাৰবিলাকৰ পৰা ৰেটটো অলপ বেলেগ তথাপিতো হয় 180 পৰা 200 ৰুপিজ পাৰ কেজি আমি ফাৰ্মাৰৰ পৰা লওঁ হয় আনি আকৌ সেইটো আমি গ্ৰেডিং কৰোঁ হয় কাৰণ তেওঁলোকে যিটো পঠায় ৰদ হয় পঠায় একদম হয় মানে আমি আকৌ তাক গ্ৰেডিং কৰোঁ চৰ্টিং কৰোঁ গ্ৰেডিং কৰোঁ হয় এইবিলাক কৰোঁতে তাৰ পৰা বহুতখিনি হয় এক্সেছ ওলাই যায় হয় তো সেইটোৱে আৰু আপোনাৰ পেকেজিংবোৰ যে কৰে তাৰ আপোনাৰ পেকেজিং লেভেলিঙতো অকণমান খৰচা থাকে আপোনালোকৰ থাকে তো তাতে আপোনাৰ কিমান মান খৰচা পৰে বেলেগ বেলেগ পেকেজিঙত বেলেগ বেলেগ খৰচা হয় হয় ধৰক আমি এতিয়া যদি কেপচুল ফৰ্মত যিটো বনাইছোঁ হয় সেইটো আমাৰ আহে সৰু সৰু মানে কি কয় বটল বটল টাইপৰ হয় বটল প্লাষ্টিক হয় এনেকুৱা আৰু কিছুমান বক্স পেকিং যেনেকৈ হয় হয় আপোনাৰ কাগজৰ হয় হয় তো সেইমতে কষ্টটো বেলেগ বেলেগ হয় তথাপিতো হয় আপুনি ধৰক প্ৰডাক্ট ৱাইজ আমি 15% হয় ধৰিব পাৰি আপোনাৰ হেৰি হয় পেকেজিঙত হয় সেইটোৱে আপোনাৰ টাৰ্ণ অভাৰটো কিমান হৈছে এতিয়ালৈ এইকেইবছৰত টাৰ্ণ অভাৰ বুলি ক'লে চাওক বিভিন্ন চ'ৰ্চ বেলেগ বেলেগ ধৰক বস্তুটো হয় 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 লাইনটো এটা আহে আমাৰ ডাইৰেক্ট ফাৰ্ম টু হয় কাষ্টমাৰ হয় মানে হেৰি আমি যিটো এক্সপৰ্ট কৰোঁ হয় সেইটো বেলেগকৈ ৰাখিছোঁ হয় আৰু এটা আহে আপোনাৰ যিটো কি কয় পেকেজিং ব্ৰেণ্ডিং কৰি আমি হয় যিটো চেল কৰি আছোঁ মাৰ্কেটত হয় সেইটো বেলেগ হয় আৰু এটা নন ব্ৰেণ্ডিং মানে কোনো আমি পেকেজিং নকৰোঁ হয় আমি জাষ্ট হ'লচেলাৰ দিওঁ ধৰক আপুনি আপোনাৰ নিজৰ ব্ৰেণ্ডত বনাব বিচাৰিছে হয় ঠিক আছে আপোনাৰ কিবা এটা ব্ৰেণ্ড চলি আছে হয় আপুনি ভাবিছে যে তাত মই ষ্টেভিয়া এড কৰিম হয় কিন্তু আমি এজ এ থাৰ্ড পাৰ্টি মেনুফেকচাৰাৰ আপোনাক বনাই দিওঁ হয় গম পাইছেনে আপোনাৰ হয় ব্ৰেণ্ডত থাকিব হয় সেইটো আমি প্ৰায় এতিয়ালৈকে 22টামান কোম্পানীক আমি বনাই দি আছোঁ হয় সেইটো কমপ্লিট বেলেগ আৰু এটা আছে আমাৰ আছাম ষ্টেভিয়া বুলি নিজৰ যিটো ব্ৰেণ্ড হয় সেইটোৰ দ্বাৰা কৰি গৈ আছোঁ হয় দুইটা মিলি ধৰক 3-4 ইয়াৰ হয় তেনেকুৱা হয় হয় ইয়াৰলি আপোনালোকৰ অফলাইনত বেছি চেল হয় নে আপোনাৰ অনলাইনত বেছি চেল হয় প্ৰডাক্টটো অনলাইনত আমি ইমান ষ্ট্ৰেছ দিয়া নাই হয় আমি অফলাইনে কৰি আছোঁ হয় মেইনলি খালি কিছুমান কি হয় আমাৰ ৱেবছাইট বা হেৰি চাই পেলাই কাষ্টমাৰ আহে হয় যিখিনি বাহিৰৰ কাষ্টমাৰ হয় বাকী আমি ডাইৰেক্ট মাৰ্কেটত হয় হেৰি কৰি আছোঁ হয় মাৰ্কেটত আনিবৰ কাৰণে আপোনালোকে এমপ্লয়ী ৰাখিছে নেকি যে কামবোৰ কৰিবৰ কাৰণে একচুৱেলি এমপ্লয়ী বুলি নহয় দেই হয় মই চাওক মই এমপ্লয়ী বুলি নকওঁ হয় আমাৰ এটা টীম আছে হয় গম পাইছেনে এই গোটেই টীমটো আমি চবেই মিলি হয় মানে আমাৰ যিটো ব্ৰেণ্ড হয় আমাৰ হয় যিটো কোম্পানী হয় হয় তাক মানে বহুত আগুৱাই নিবৰ কাৰণে সকলো দিনে ৰাতিয়ে কষ্ট কৰি আছে হয় যেনে তাৰ ভিতৰত মই কেইটামান নাম আপোনাক লৈছোঁ যেনে হয় কুন্ধন ডেকা হয় মোৰ লগত আছে হয় ৰাহুল ৰঞ্জন হয় হিৰণ্যজ্যোতি নাথ আছে হয় কিশোৰ বৈশ্য আছে হয় কন্দৰ্প নাথ আছে এনেকৈ হয় যিখিনি আছে আমাৰ লগত হয় মোৰ লগত দিনে ৰাতি তেওঁলোকে হয় কাম কৰি আছে হয় তো ফ্ৰম দ্য বিগিনিং হয় মই অকল ষ্ট্ৰাগল নহয় মোৰ হয় লগত সিহঁতৰ টোটেলি এটা হেৰি আছে হয় গোটেইখিনি মিলিয়ে আমি কৰি আছোঁ এটা টিম ৱৰ্ক হয় টোটেলি টিম ৱৰ্ক হয় গতিকে সেই টিম ৱৰ্কটো কৰি আছোঁ হয় এনেইতো আমাৰ 75 হয় এমপ্লয়ী যিটো কৈছে আপুনি হয় চেলাৰিড আনচেলাৰিড বুলি 75+ আছে হয়
আপোনাৰ এই ব্যৱসায়িক লৈ আপোনাৰ প্লেনিংটো কি নেক্সট প্লেনটো আপোনাৰ কি হয় নেক্সট প্লেনটো এনেকুৱা যেনেকে আমাৰ অসমক হয় বাহিৰত হয় টি প্ৰডাকশ্যনৰ কাৰণে জানে হয় বা চাহপাতৰ কাৰণে আসাম টি বুলি ক'লে যেনেকে হয় বাহিৰত এটা নাম আছে ঠিক হয় মোৰ ইচ্ছা আছে যে আসাম ষ্টিভিয়া বুলি ক'লেও যেন মানে এটা হয় ডাঙৰ ব্ৰেণ্ড টাইপ হৈ যায় মানে হয় ফিউচাৰ মানুহে য'তেই নাথাকক হয় ৱৰ্ল্ডৰ যিটো হয় এই কৰ এইটো হয় অসমৰ ষ্টিভিয়া হয় মানে হোৱাটএভাৰ মই কৰোঁ বা আপুনিও কৰে হয় চবেই কৰক হয় কিন্তু মানে অসমখনত ষ্টিভিয়াটো চাহপাতত যেনেকে অসমৰ চাহপাত হয় ঠিক অসমৰ ষ্টিভিয়া হ'ব লাগে হয় অসমৰ ষ্টিভিয়া হ'লে কি হ'ব হয় বাহিৰত যেনেকে অসমৰ গড়ৰ এটা হয় ডিমাণ্ড আছে ৰাইনো অফ আছাম হয় টি অফ আছাম হয় তেনেকে ষ্টিভিয়া অফ আছাম বুলি এটা ভাল এটা ছবি হয় মানুহৰ হেৰি আহক হয় সেইটোৱে বিচাৰি আছো হয় নিজৰ কোম্পানীটোতো ডাঙৰ কৰি হয় হেৰি কৰি আছো হয় সেইটোৱে ধন্যবাদ আমাক ইমানখিনি জনোৱাৰ বাবে চাই থাকিব বিজনেছ নৰ্থ ইষ্ট